নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো আছে গৈ ৰোগৰ স্থানত যদিও তুংগী হৈ আছে কিন্তু এটা পাপক গ্ৰহৰ সৈতে যুতি বনাই আছে ইয়াৰে মিনিংটো এনেকুৱা হয় যে আপোনালোকৰ এইখিনি সময়ছোৱাত যদি ইউৰিনাৰী ট্ৰেক্টত কিবা প্ৰব্লেম হৈ আছে পেচাবৰ ৰিলেটেড কিবা যদি অসুবিধা পাই আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত আৰু অলপ বেছি সাৱধান হ'ব লাগিব এইটো মাহ গোটেইটো মাহ শুক্ৰ গ্ৰহটো ইয়াতে আছে আপোনালোকৰ দেহত পানীৰ অভাৱ হ'ব নালাগে এইখিনি সময়ছোৱাত খুব পানী খাব ঠাণ্ডাৰ দিন হয় কিন্তু আপোনালোকে অলপ পানী বেছিকৈ খাব দেহত যাতে পানীৰ অভাৱ নহয় ইয়াতে ৰোগৰ স্থানৰ মালিক হৈছে বৃহস্পতি আপোনালোকৰ ৰোগৰ স্থানৰ পৰা ইয়াতে দেখিবলৈ পাৰিছে যে এইটো এটা অশুভ স্থিতি বৰ এটা ভাল স্থিতি নহ'ল সো বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ এই স্থিতিৰ কাৰণে আপোনালোকে কিছুমান এক্সট্ৰা প্ৰব্লেম পাব যদি ডায়েবেটিছৰ প্ৰব্লেম আছে যদি আপোনালোকৰ যদি লিভাৰ সম্বন্ধীয় প্ৰব্লেম আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ বাৰু ইয়াতে এটা ৰৈ গৈছে যে শনি গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগাকাৰক গ্ৰহ হৈ কিনে আপোনালোকৰ বুদ্ধিস্থানতে আছে বৰ্তমান সময়ছোৱা এইটো এটা পাকস্থলীৰ স্থান হয় সো এইখিনি সময়ছোৱাত আপোনালোকৰ গেষ্ট্ৰিকৰ কমপ্লেইন অলপ বুকুৰ বিষ পৰ্যন্ত কৰি দিব পাৰে এইখিনি অলপ ধ্যান ৰাখিব গেষ্ট্ৰিকটো আপুনি নিজে ইচ্ছা কৰিও কণ্ট্ৰলত ৰাখিব পাৰিব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এই চাৰিটা দিশ এতিয়া আলোচনা কৰিছোঁ উপাৰ্জনৰ ঘৰৰ মালিক হৈছে ৰবি গৈ কিনে আছে 12 তাৰিখলৈকে ইয়াতে 12 তাৰিখৰ পিছতো ৰবি ত্ৰিকোণ স্থানত যাব ঠিক আছে সো মুঠতে চাবলৈ গ'লে ৰবি গ্ৰহটোৰ স্থিতি যথেষ্ট ভাল ৰবি শনিৰ সৈতে কানেক্টেড হ'লে কিছুমানৰ অৱশ্যে যাৰ পেৰালাইচিছ হৈ আছে হাৰ্ট এটাক হৈ আছে 12 তাৰিখৰ পিছৰ সময়ছোৱা তেওঁলোকৰ কাৰণে অলপ বেছি সাৱধান হ'ব লাগিব বাকী তাৰে আগৰ সময়ছোৱা বৰ বহুত বেয়া নহয় এইখিনি সময়ছোৱাত আপোনালোকে ইনকামৰ ক্ষেত্ৰত যদি শনি গ্ৰহ ৰিলেটেড ফিল্ডত কাম কৰি আছে যেনেকুৱাকৈ লোহালক্কা ৰিলেটেড অনুষ্ঠান আপোনাৰ ইনষ্ট্ৰুমেণ্টেশ্যন বা আপুনি যদি চিমেণ্ট ইণ্ডাষ্ট্ৰীত কাম কৰি আছে আপোনালোকে শিল বালি ইটা চিমেণ্টৰ ব্যৱসায় কৰি আছে যদি আপুনি কাঠ মিস্ত্ৰী বা কাঠৰ ব্যৱসায় কৰি আছে যদি লোহালক্কৰ চিমেণ্ট শিল বালি কনষ্ট্ৰাকশ্যন সম্বন্ধীয় কিবা ব্যৱসায় কৰি আছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ এইখিনি সময়ছোৱাত নিশ্চয় কষ্টৰ জৰিয়তেহে আপোনালোকে উপাৰ্জনত বৃদ্ধি কৰিবলৈ পাৰিব ছেভিংছৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ভাগ্যস্থানত স্থিতি মংগল হৈছে এটা ক্ৰুৰ গ্ৰহ বা নিষ্ঠুৰ গ্ৰহ বুলি ক'ব পাৰি পাপ গ্ৰহৰ লাইনতে আহে তো মংগল গ্ৰহটোৰ ফলাফলবিলাকো অলপ নিষ্ঠুৰ থাকে তো বৰ্তমান সময়ছোৱাত আপোনালোকে মংগলৰ ফালৰ পৰা ভাল ফল পাব লাগিলে ভাল ফল পাব অৱশ্যে এইটো নহয় এনেকুৱা নহয় যে ভাল ফল নাপাব কিন্তু মংগল গ্ৰহটোৱে আপোনালোকক অপৰচুনিটি বা সুযোগ সুবিধাটোহে দেখুৱাই দিব কষ্ট কিন্তু আপুনিয়ে কৰিব লাগিব ইয়াতে দেখুৱাই দিছোঁ চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ৰাহু শুক্ৰৰ যুতি কম্পিটিশ্যনৰ ঘৰত বৰ্তমান সময়ছোৱাত যথেষ্ট ভাল এইখিনি সময়ছোৱাত কম্পিটিটিভ এক্সাম পাছ কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে ৰাহুৰ দৃষ্টি ইয়াৰ পৰা আপোনালোকৰ কৰ্মস্থানত আছে এইটো ছাৰ্ভিচৰ ঘৰো হয় ছাৰ্ভিচৰ ঘৰৰ মালিক বৃহস্পতি গ্ৰহটো অৱশ্যে ইয়াত অলপ অশুভ স্থানত আছে অশুভ স্থান মানে সংঘৰ্ষৰ স্থানত আছে এবাৰত নহ'ব পাৰে আপোনালোকে যিমান ইণ্টাৰভিউ আহে আপোনালোকৰ পৰীক্ষা আহে গোটেইবিলাক ভালদৰে প্ৰিপাৰেশ্যন কৰি দিব ব্যৱসায়ৰ ঘৰৰ মালিক মংগল গ্ৰহটো দেখিবলৈ পাৰিছে যে ভাগ্যস্থানত আছে ইয়াতেই গোটেইটো মাহে থাকিব চ' এইটো অনুযায়ী যথেষ্ট ভাল আপোনালোকৰ মংগল গ্ৰহটো মাৰ্গীও হ'ব যায় ইয়াৰে মাহটোৰ 24 তাৰিখৰ পিছত তেতিয়া আপোনালোকৰ কাৰণে বহুতেই ভাল ফল পাব পাৰিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ মংগল গ্ৰহটো অলপ দুৰ্বল স্থিতিত আছে যদি আপোনালোকৰ জন্মকুণ্ডলীটো যদি মংগল দুৰ্বল আছে তেতিয়াহ'লে ভাল কোৱালিটিৰ এটা আনট্ৰিটেড ৰক্ত প্ৰবাল পিন্ধিব পাৰিলে আপোনাৰ কাৰণে ভাল হ'ব আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ ক্ষেত্ৰত সেইকাৰণে কৈছোঁ যে পৰাক্ৰম কৰিব পাৰিলে আপোনাৰ কাৰণে নিশ্চয় ভাল হ'ব বৃহস্পতি গ্ৰহটোৰ আপোনালোকৰ ধনস্থানত দৃষ্টি আছে সংঘৰ্ষ আপোনালোকে এৰি নিদিব কষ্টটো বঢ়াই থাকক সংঘৰ্ষ কৰি থাকক কষ্ট কৰি থাকক আপোনালোকৰ ইনকামত ছেভিংছত নিশ্চয় বৃদ্ধি হ'ব 100% বৃদ্ধি হ'ব
আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে মংগল গ্ৰহটোৱে অলপ ষ্ট্ৰিক্ট ডিচিপ্লিনটো বিচাৰে এজন সেনাপতি হয় কালপুৰুষ ৰাজ্যৰ সেনাপতি বুলি কোৱা হৈছে এজন সেনাপতি কেনেকুৱা হয় সেনাপতিজন হৈছে আপোনালোকৰ কাৰণে ক'ব লাগিলে লাইফৰ কমাণ্ডাৰ যি কৰিব লাগে কৰিবই লাগিব তেনেকুৱা ধৰণৰ এবাৰ সেনাপতিৰ অৰ্ডাৰ পালে মানে আপোনাৰ কাম কৰিবই লাগিব এনেকুৱা ধৰণৰ আপুনি যদি মেণ্টেলিটিটো গঢ়ি ল'ব পাৰে যে এইটো মোৰ কৰিবলগীয়া চ' কৰিবই লাগিব তেতিয়াহ'লে মংগলৰ ফালৰ পৰা যথেষ্ট ভাল ফল পাব পাৰিব সেভিংছত বৃদ্ধি কৰিব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা অলপ ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰাবলৈ আপোনালোকে চেষ্টা কৰাব ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ বহুত মানে এইখিনি সময়ত লিপ্ত হোৱাটো অলপ কমেই দেখা যাব আপোনাৰ নিজস্ব আধ্যাত্মিকতা ভাল দেখা গৈছে আপোনালোকৰ মুখ্য ত্ৰিকোণত কেতু আৰু বৃহস্পতি আছে তো আপোনালোকক ধৰ্মৰ ক্ষেত্ৰত নিজৰ ধাউতি বাঢ়িব কিন্তু সমজুৱা ক্ষেত্ৰত ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত লিপ্ত হওঁতে বৰ এটা ভাল নহ'ব এইখিনি সময়ছোৱা প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত শনি গ্ৰহটো থাকিলে বিৰক্তি ভাৱ আহে বিৰক্তি মানে কিছুমান বিচ্ছেদাত্মক চিন্তা আহে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত যদি তিতাকেহা হৈ আছে অলপ ধৈৰ্য ধৰি চলিব পাৰিলে অকণমান জাষ্ট এটা গেপ মেইনটেইন কৰি ডিষ্টেঞ্চ এটা মেইনটেইন কৰি চলিব পাৰিলে ভাল হ'ব সদায় লগ পাইছোঁ দিনৰ দিনটো কথা পাতিছোঁ এনেকুৱা ধৰণে হ'লে কিন্তু লাভ ৰিলেশ্যনশ্বিপত অলপ প্ৰব্লেম ক্ৰিয়েট হ'বই আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টি বিবাহৰ স্থানতো আছে যাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত লাভ মেৰেজৰ কাৰণেও ভাল দেখা গৈছে বিবাহৰ কাৰক ছোৱালীসকলৰ বাবে বৃহস্পতি যায় কিনে অষ্টম ঘৰত যিহেতু আছে মে' মাহৰ 14 তাৰিখলৈকে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক আপুনি বহুত সাৱধান হৈ আগবাঢ়িব পাৰিব লাগিব বিবাহিত জীৱনত কৈছোঁ বিবাহিত জীৱনত বেয়া নহয় আপোনালোকৰ নিজৰ হাজবেণ্ড বা ৱাইফৰ ফালৰ পৰা পতি বা পত্নীৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব কেৱল কৈছোঁ যে আপোনালোকে নিজৰ মানে লাইফ পাৰ্টনাৰৰ কাৰণে এক্সট্ৰা কিছুমান লেবাৰ বা কষ্ট কৰিবৰ কাৰণে ৰেডি থাকিব পাৰিব লাগিব সাধনিকা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধনিকাৰ ঘৰৰ মালিক শনি গ্ৰহটো যায় ভাগ্য এইটো বুদ্ধিস্থানত আছে চ' বুদ্ধিস্থানত যেতিয়া পঢ়া শুনাৰ ঘৰৰ মালিক যায় আপোনাৰ নিজৰ জ্ঞান বুদ্ধিৰে সকলো কাম কৰিব পাৰিব এইখিনি সময়ছোৱাত আৰ্টিষ্টিক টেলেণ্টটো কিছুমান দেখা দিব স্কিন ৰিলেটেড অলপ ইছ্যু আহিব পাৰে আপোনালোকৰ ৰবি বুধ ইয়াতে যিহেতু আছে এইখিনি সময়ছোৱাত 12 তাৰিখলৈকে 11 তাৰিখলৈকে বুধ থাকিব 12 তাৰিখলৈকে ৰবি থাকিব তাৰপিছত ৰবিও আগবাঢ়ি গুচি যাব বুধ গ্ৰহটো ইয়াতে আগবাঢ়ি গুচি যাব ত' মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত মাহটোৰ প্ৰথম ভাগটো অলপ ভাল প্ৰথম 12টা দিন ভাল তাৰপিছৰ সময়ছোৱা কষ্ট কৰক অলপ বেছিকৈ টাইম দিয়ক উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকে যদি চিভিল ইঞ্জিনিয়াৰিং বা পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীত যদি কাম কৰিব বিচাৰি আছে পঢ়ি আছে যদি পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং হওক বা আপোনালোকে যদি মেডিচিনৰ ডক্টৰী যদি পঢ়ি আছে বা আপোনালোকে যদি শল্য চিকিৎসা এইবিলাক যদি কিবা পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষকৈ ভাল হ'ব চ' আজিৰ এই ভিডিঅ'টোত আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ